ভাল লাগিছে, নথৈ আনন্দিত হৈছোঁ। সকলো স্কুলৰ সকলো আচাৰ্য বহুত সহায় কৰিছিলে, তাক ভালেই লাগিছে। সেইকাৰণে শংকৰদেৱ শিশু নিকেতন বৰপথাৰ। আজি বহুত সুখী, মই 12টা বছৰে অনা নিয়া কৰি আজি শেষত সুন্দৰ এটা ৰিজাল্ট হ'ল যে, সেইটো কাৰণে বহুত সুখী হৈছোঁ। ভালেই লাগিছে। ল'ৰাৰ যি সফলতা, আমি এতিয়া 10 বছৰৰ মূৰত যিটো এটা সফলতা অৰ্জন কৰি তেখেতে কৰিবলৈ সক্ষম হৈছে, সেইটো আমাৰ ভাল লাগিছে। আমি আনন্দিত। আশা কৰিছোঁ ইয়াৰো ভৱিষ্যত হওক। এই ৰিজাল্টৰ বাবে আমি বিশেষকৈ আমাৰ স্কুলৰ যি বৰপথাৰ শংকৰদেৱ শিশু নিকেতনৰ সকলো আচাৰ্যসকলক আমি প্ৰথমে ধন্যবাদ দিছোঁ। দ্বিতীয়তে আমাৰ ঘৰৰ পৰিয়ালৰ যি তেওঁৰ মাতৃলৈ আমি বিশেষভাৱে ধন্যবাদ দিছোঁ। যিহেতু আমি কৰ্মসূত্ৰে বাহিৰে গৈ থাকিব লগা হয়, বেছিভাগ সময়ত তেওঁৱে ঘৰত তত্বাৱধান কৰে, সেইকাৰণে তেওঁলৈ সেইটো আমি ধন্যবাদ দিছোঁ। আমি যিখিনি সহায় কৰিব লাগে তেওঁক সহায় কৰিছোঁ। তেওঁ কৈছে ৰিজাল্ট ভালেই হ'ব বুলি। আজি তন্ময় শইকীয়াৰ ৰিজাল্টে আমাক উৎফুল্লিত কৰিছে, আনন্দিত কৰিছে। বৰপথাৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা 97.33% উজ্বলি উঠিছে তন্ময়। আৰু তাতোতকৈ ডাঙৰ কথা, তন্ময় মোৰ নিজৰ গাঁৱৰ ল'ৰা, গতিকে সেইকাৰণে মই আৰু আনন্দিত হৈছোঁ। আমাৰ সমষ্টিটোৰ ভিতৰত আটাইতকৈ বেছি পাৰ্চেণ্টেজ পাইছে। তাতোতকৈ ডাঙৰ কথা যে এইবাৰ ষ্টেণ্ডৰ প্ৰক্ৰিয়াটো নাই, কিন্তু থকা হ'লে তেওঁ 8ম স্থানত বা 7ম স্থানত ষ্টেণ্ড কৰিলেহেঁতেন। গতিকে তন্ময় ভৱিষ্যতে উজ্বলি উঠক, আমাৰ সৰু পথাৰৰ অসমৰ গৌৰৱ হৈ জিলিকি থাকক। তেওঁ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আমি শুভকামনা দিছোঁ। আৰু আজি এই শুভ দিনটোত পৰিয়ালটোৰ সৈতে কিছু সময় কটাবলৈ, তন্ময়ক অভিনন্দন জনাবলৈ আমি ইয়ালৈ আহিছোঁ। আমি বৰ আনন্দিত হৈছোঁ। ভাল লাগিছে, নথৈ আনন্দিত হৈছোঁ। সকলো স্কুলৰ সকলো আচাৰ্য বহুত সহায় কৰিছিলে, তাক ভালেই লাগিছে। সেইকাৰণে শংকৰদেৱ শিশু নিকেতন বৰপথাৰ। আজি বহুত সুখী, মই 12টা বছৰে অনা নিয়া কৰি আজি শেষত সুন্দৰ এটা ৰিজাল্ট হ'ল যে, সেইটো কাৰণে বহুত সুখী হৈছোঁ। ভালেই লাগিছে। ল'ৰাৰ যি সফলতা, আমি এতিয়া 10 বছৰৰ মূৰত যিটো এটা সফলতা অৰ্জন কৰি তেখেতে কৰিবলৈ সক্ষম হৈছে, সেইটো আমাৰ ভাল লাগিছে। আমি আনন্দিত। আশা কৰিছোঁ ইয়াৰো ভৱিষ্যত হওক। এই ৰিজাল্টৰ বাবে আমি বিশেষকৈ আমাৰ স্কুলৰ যি বৰপথাৰ শংকৰদেৱ শিশু নিকেতনৰ সকলো আচাৰ্যসকলক আমি প্ৰথমে ধন্যবাদ দিছোঁ। দ্বিতীয়তে আমাৰ ঘৰৰ পৰিয়ালৰ যি তেওঁৰ মাতৃলৈ আমি বিশেষভাৱে ধন্যবাদ দিছোঁ। যিহেতু আমি কৰ্মসূত্ৰে বাহিৰে গৈ থাকিব লগা হয়, বেছিভাগ সময়ত তেওঁৱে ঘৰত তত্বাৱধান কৰে, সেইকাৰণে তেওঁলৈ সেইটো আমি ধন্যবাদ দিছোঁ। আমি যিখিনি সহায় কৰিব লাগে তেওঁক সহায় কৰিছোঁ। তেওঁ কৈছে ৰিজাল্ট ভালেই হ'ব বুলি।